আমাৰ বৰ্তমান চলি থকা পঞ্চায়ত ইলেকশ্যনত যোৱাকালি আমাৰ নমিনেশ্যন উইথড্ৰলৰ 5 তাৰিখ গুচি গৈছে, অৰ্থাৎ লিষ্ট অফ কণ্টেষ্টিং কেণ্ডিডেট প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীৰ তালিকা সম্পূৰ্ণ হ'ল। আপোনাৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি আমি প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীসকলৰ লগত এখন সভা পাতিব লাগে, য'ত আমি সভাত তেওঁলোকক মডেল কোড অফ কণ্ডাক্ট আৰু তেওঁলোকে কোন স্তৰত কি ধৰণৰ পইচা খৰচ কৰিব পাৰিব, পাৰ্মিশ্যন ল'বলগীয়া হ'লে কি মিটিঙত পাৰ্মিশ্যন ল'ব লাগিব, কাৰ পৰা পাৰ্মিশ্যন ল'ব লাগিব, বিভিন্ন দিশ তেওঁলোকক জনাব লাগে। আৰু আমি আজি জিলা পৰিষদৰ যিসকল প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী আৰু আঞ্চলিক পঞ্চায়তৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী তেওঁলোকক আজি আমাৰ কাৰ্যালয়ত মাতি আনি অবজাৰ্ভাৰসকলৰ উপস্থিতিত আমি তাৰ ওপৰত আলোচনা কৰা হ'ল। তেওঁলোকক বৰ্তমান ইলেকশ্যনত যিসমূহ নিয়ম নিৰ্ধাৰণ কৰিছে কমিশ্যনে, তাত যাতে সম্পূৰ্ণ পালন হয়, তেওঁলোকক সহায় সহযোগিতা আমি পাওঁ, সেইটো আমি আহ্বান কৰা হ'ল। আৰু আমাৰ ফালৰ পৰা যিখিনি সহায় সহযোগিতা তেওঁলোকক দিব লাগে গণতান্ত্ৰিক ব্যৱস্থাটো শক্তিশালী কৰিবলৈ, আমি দিম বুলি তেওঁলোকক কথা দিছোঁ। লগতে আমাৰ যিহেতু নাম্বাৰটো বহু বেছি, প্ৰায় 2000 আমাৰ গাঁও পঞ্চায়তৰ সদস্য, আমি প্ৰত্যেকটো ব্লক কাৰ্যালয়তে অহাকালি গাঁও পঞ্চায়তৰ সদস্যসকলৰ লগত আমি এখন সভা পাতিবলৈ বিডিঅ'সকলক কোৱা হৈছে। তাত তেওঁলোকক মডেল কোড অফ কণ্ডাক্ট, এক্সপেণ্ডিচাৰৰ ওপৰত আৰু তেওঁলোকে কি ধৰণৰ যাতে কোনো হেট্ৰেট স্পীচ কাকো নিদিয়ে, ৰিলিজনৰ ওপৰত কথা নকয়, ব্যক্তিগত আক্ৰমণ নকৰে বা চৰকাৰী কাৰ্যালয় ৱাল ব্যৱহাৰ নকৰে, গাড়ী ব্যৱহাৰ কৰিবলৈ কি পাৰ্মিশ্যন ল'ব লাগিব, বা আমাৰ যদি প্ৰচেছন উলিয়াবলগীয়া হয় বা নামঘৰ মছজিদ চাৰ্চৰ দৰে ধৰ্মীয় অনুষ্ঠান ব্যৱহাৰ কৰিবলৈ, সকলো দিশৰ ওপৰত তেওঁলোকক ক'ব। আমি যেনেকৈ আজি কৈছোঁ, মই ভাবোঁ সকলো কেণ্ডিডেটে যেতিয়া বুজি পাব, আমাৰ কাৰণে যাত্ৰাটো আৰু স্মুথ হ'ব আৰু সুন্দৰ শক্তিশালী হ'ব। ZPCত টোটেল 37 আমাৰ পৰিছিলে, এজনে উইথড্ৰ কৰিলে 36 বৰ্তমান আছে। আৰু আমাৰ ঠিক তেনেকে 219 জনে আমাৰ হেৰি কৰিছিলে, এপিত কৰিছিলে, আমাৰ 196 ফাইনেলি ৰলগৈ, বাকীসকলে উইথড্ৰ কৰিছে। একজেক্টলি আমাৰ তেনেকে পঞ্চায়ত সদস্যৰ ক্ষেত্ৰত 1919 জন প্ৰাৰ্থীয়ে কৰিছিল, আৰু আমাৰ প্ৰায় তাৰ মাজতকৈ 1800 কিবা আমাৰ ৰৈছে। আৰু তেওঁলোকৰ ইতিমধ্যে আমি তেওঁলোকক জনাই দিছোঁ, আৰু তেওঁলোকৰ বেলট পেপাৰ ছাপা হ'ব, 7 তাৰিখে ইলেকশ্যন হ'ব। গতিকে আপোনালোকৰ মাধ্যমেৰে ৰাইজক এটাই আহ্বান কৰিম যে সকলো ভোটাৰ ওলাই আহক, উপযুক্ত তেওঁলোকৰ প্ৰতিনিধি নিৰ্বাচিত কৰক, শক্তিশালী গ্ৰাম স্বৰাজ তেওঁলোকে প্ৰতিষ্ঠা কৰক। আপোনালোকে ইতিমধ্যে গম পাইছে ভাৰতবৰ্ষৰ আইন ব্যৱস্থা যথেষ্ট শক্তিশালী। ইয়াৰ আগতে বহু ডাঙৰ নেতা সাম্প্ৰদায়িক সন্মুখীন হৈছে। যে পঞ্চায়তৰ ক্ষেত্ৰত চৰকাৰৰ বা কমিশ্যনৰ একদম নিৰ্দেশনা আছে যে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি কৰিব নোৱাৰিব। ধৰ্মীয় সংকীৰ্ণতাবাদেই হওক বা কোনো ব্যক্তিগত আক্ৰমণেই হওক বা অন্য কিবা ল এণ্ড অৰ্ডাৰ ৰিলেটেড কিবা কথা কৈ যদি আমি আইনী ব্যৱস্থা লওঁ, কঠোৰতকৈ কঠোৰতম ব্যৱস্থা আনিম। আমাৰ ষ্টেট ইলেকশ্যন কমিশ্যনৰ যি নিৰ্দেশ আছে, এই নিৰ্দেশটো ধুনীয়াকৈ পালি ষ্টেপ বাই ষ্টেপ তেওঁ কৰি গৈছে আৰু খুব ধুনীয়াকৈ কৰি গৈছে। হয়, এইটো ষ্টেট ইলেকশ্যন কমিশ্যনে এইটো বান্ধি দিছে। জিলা পৰিষদত 10 লাখ টকা তেওঁলোকে হেৰি কৰিব পাৰিব, আঞ্চলিক পঞ্চায়তৰ মেম্বাৰসকলক 2.5 লাখ টকা, আৰু গাঁও পঞ্চায়তৰ সদস্যসকলক 25,000